ৰহাত এটা পেট্ৰল পাম্পৰ ভয়ংকৰ কাণ্ড। গ্ৰাহকক পেট্ৰলৰ পৰিৱৰ্তে দিছে পানী। ৰহাত নতুনকৈ স্থাপন কৰা কাৰ্তিক ফিলিং ষ্টেচন নামৰ পেট্ৰল পাম্পৰ বিৰুদ্ধে উত্থাপিত হৈছে এই গুৰুতৰ অভিযোগ। জানিব পৰা মতে চৰকাৰী বিষয়া ৰহাৰ প্ৰসন্ন মুদৈ নামৰ লোকজনে শনিবাৰে নিজৰ বলিনো বাহনখনত ৰহাৰ এই পাম্পটোত পেট্ৰল ভৰাইছিল আৰু দুদিন গাড়ীখন চলোৱা নাছিল। কিন্তু মঙলবাৰে গাড়ীখন ষ্টাৰ্ট কৰি ঘৰৰ পৰা মাত্ৰ 4 কিলোমিটাৰ মান চলোৱাৰ পাছতেই ষ্টাৰ্ট বন্ধ হৈ যোৱাৰ পাছতেই ষ্টাৰ্ট নোহোৱাত মেকানিকক মাতে। পিছত মেকানিকে গাড়ীখন পৰীক্ষা কৰাত গাড়ীৰ তেলৰ টেংকিত পেট্ৰলৰ পৰিৱৰ্তে পানীহে ওলাই পৰে। পিছত প্ৰসন্ন মুদৈয়ে পেট্ৰল পাম্পৰ মালিকক অভিযোগ দিয়াত পাম্পৰ কৰ্তৃপক্ষই ওলোটাই চৰকাৰী বিষয়াজনক দুৰ্ব্যৱহাৰ কৰা অভিযোগ উত্থাপন হৈছে। আৰু এই সম্পৰ্কত ভুক্তভোগী লোকজনে ইতিমধ্যে ৰহা থানাত এজাহাৰ দাখিল কৰাৰ লগতে জিলা আয়ুক্তকো লিখিত অভিযোগ প্ৰদান কৰে। উল্লেখযোগ্য যে পেট্ৰল পাম্পটোৰ এনে প্ৰবঞ্চনা কাৰ্যই ক্ষুব্ধ কৰি তুলিছে গ্ৰাহকক আৰু ইয়াৰ উচিত তদন্ত কৰিবলৈ আৰক্ষীক দাবী জনাইছে। যোৱা 16 তাৰিখ শনিবাৰে ইভিনিঙত মোৰ এখন বেলেনো আছিলে। বেলেনোখনৰ তেল অলপ কমাৰ কাৰণে মোৰ ঘৰুৱা পাইলট এখেত নয়নমণি নাথ তেওঁ ক'লে যে তেল অলপ কমি আছে, তেল অকণমান লৈ যাব লাগে। মোৰ মিছেছে ব্লকতে কৰে, আপোনাৰ 12 বজীয়া ব্লকত। তাৰপিছত তেওঁ টকা 500 তেল ভৰাই লৈ গ'ল। তাৰপিছত এই শনিবাৰটো দেওবাৰটো বন্ধই আছিলে। সোমবাৰে মোৰ অফিচিয়েল গাড়ীখনতে মোৰ ল'ৰাটো স্কুললৈ গ'ল। তাৰপৰা আজি ই আহি ইহঁতক সোনকালে ক্লাছ থকাৰ কাৰণে আজি সোনকালে আহিছে, 8টাৰ পৰা ক্লাছেই আছিলে। তাৰপিছত আপোনাৰ গাড়ীখন লৈ আহিয়ে আপোনাৰ 2 কিলোমিটাৰমান যোৱাৰ পিছতে হাইৱেতে গাড়ীখনত ষ্টাৰ্ট বন্ধ হৈ গ'ল। তেতিয়া আমি উপায় নোহোৱাত মেকানিকক খবৰ ল'লোঁ। মেকানিক দুজন আহিলে, এইটো মোৰ লগতে আছে, তোমাৰ কাষত। মেকানিক দুজনে চাই কোনো ধৰণৰ একো প্ৰব্লেম নেদেখি লাষ্টত সন্দেহ হৈ টেংকিটো খুলি চালে, টেংকিত গোটেই পানী। আৰু সেই কথাটো আহি মই কাৰ্তিক ফিলিং ষ্টেচনৰ কৰ্তৃপক্ষক জনালোঁ। জনাওঁতে মোক কয় ক'ৰবাত তেল ভৰাই আনি কিনি ইয়াত দিছে, ইয়াত তেলৰ শ্লিপ মোৰ তাত আছেই আপোনালোকক। আৰু মই এজন চৰকাৰী বিষয়া হয়, মই ডিভিজনেল অফিচাৰ হয় আৰু চইল কনজাৰ্ভেশ্যনৰ। মোকেই এনেকুৱা ধৰণৰ আচৰণ আৰু ভেৰণীয়া এনেকুৱা গুণ্ডা ৰাখিছে, যাৰ কথাৰ ব্যৱহাৰ পাতি একো নাজানে। আৰু মই যেতিয়া বিহিত ব্যৱস্থা ল'ম বুলি কৈছোঁ বা এফআইআৰ দিয়াৰ কথা আহিছে, দিয়ক য'ত দিয়ক দিব। তাৰমানে এনেকুৱা ধৰণৰ হৈছে, আমি চব মেনেজ কৰিব পাৰোঁ, তেনেকুৱা নিচিনা কথাবিলাক শুনি মোৰ বেয়া লাগিলে। তাৰপিছত এতিয়া আপোনালোকক মই ওচৰলৈ আহিছোঁ। পেট্ৰলৰ সলনি সম্পূৰ্ণ পানী, অকণমানো পেট্ৰল নাই তাতে। এতিয়া 2 কিলোমিটাৰ যোৱাৰ পাছত সেই আগৰ যিখন তেল আছিলে সেইখন গুচি গ'ল। এতিয়া মোৰ ইঞ্জিনে গাড়ী গোটেইখিনি বৰবাদ হৈ যাব। এতিয়া কি হ'ব, কি কৰিম মই ভাবিব পৰা নাই। তাৰমানে বিহিত ব্যৱস্থা এটা হ'লে ভাল হয়। আৰু এনেকুৱা ধৰণৰ ফুৱেল ষ্টেচন ৰাখিতো লাভ নাই, এনেকুৱা ফুৱেল ষ্টেচন ৰাখি নাই। আৰু মই এজন চৰকাৰী বিষয়া, মোৰ কাৰো প্ৰতি চবৰে প্ৰতি মোৰ দায়বদ্ধতা আছে, মোৰ কোনো বেলেগ ইণ্টেনশ্যন নাই। গতিকে মই আপোনালোকৰ ওচৰত কাষ চাপিবলগীয়া হ'ল। গাড়ীখন আমি চোৱাৰ পিছত বেমাৰটো ওলালোঁ যে আপোনাৰ প্লাগে তেলটো জ্বলাব নোৱাৰে। আমি তেলটো চালোঁ, তেলৰ লাইনটোত তেল ওলাই চালোঁ ডাইৰেক্ট কৰি পিনে। ডাইৰেক্ট ওলাওঁতে খালি পানীয়ে ওলাই আছে, খালি গোটেই টেংকিটোতে খালি পানীয়ে আছে, তেলৰ নামত একোৱে নাই, পানীয়ে চব। এতিয়া গাড়ীখনটো বৰবাদ হৈ যাব তেনেকৈ, ষ্টাৰ্ট বন্ধ হৈ গৈছে। এতিয়া আমি চেক কৰিলে গম পোৱা যাব আৰু এতিয়া তেলৰ টেংকি খালী কৰি পিনে নতুন তেল ভৰাই চালে গম পোৱা যাব। আৰু তেলৰ সলনি পানীৰ কাৰণে গাড়ীটো অসুবিধা দিছে। তাৰমানে তেলৰ সলনি ডাইৰেক্ট পানী আহি আছে আৰু পানীয়ে বুলিব পাৰি, তেল নাইয়ে। খোলোতে পানীয়ে ওলাইছে। ব্যুৰো ৰিপৰ্ট, ৰিপাব্লিকানী।